হয় আমি লক্ষ্য কৰিছো যে এই বৃহত্তৰ পূৰ্বাঞ্চল অঞ্চলত নিতৌ দৈনিক শ শ মাটি ভৰ্তি আৰু বালি ভৰ্তি ডাম্পাৰ আৰু ট্ৰেক্টৰৰ চলাচলৰ ফলত স্থানীয় ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। ইয়াৰ ফলত এই অঞ্চলটোত ধূলি উজুৰাৰ ফলত ৰাইজৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈছে আৰু নিতৌ দৈনিক দুৰ্ঘটনা সংঘটিত হৈ আছে। কিন্তু আমি লক্ষ্য কৰিছো যে জিলা প্ৰশাসন হওক, বন বিভাগ হওক আৰু আৰক্ষী প্ৰশাসন হওক, কিন্তু ইয়াৰ বিৰুদ্ধে কোনো ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু তেওঁলোকে এই ক্ষেত্ৰত তেওঁলোকে সদায় নিমাত হৈ আছে। তেওঁলোকে ৰাইজক দেখাই দুই এদিন এই গাড়ীসমূহ বন্ধ কৰে যদিও তাৰে পিছদিনাই তেওঁলোকে এই গাড়ীসমূহ মুকলি কৰি দিয়ে আৰু আকৌ ৰাজপথত এই ডাম্পাৰ আৰু মাটি ভৰ্তি ট্ৰেক্টৰসমূহ সদায় চলাচল কৰি থাকে। আমি ২ নং পূৰ্বাঞ্চল আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা জিলা প্ৰশাসন আৰু বন বিভাগক এইটোৱেই আমি দাবী জনাইছো যে অচিৰেই এই মাটি ভৰ্তি আৰু বালি ভৰ্তি ডাম্পাৰ আৰু ট্ৰেক্টৰসমূহ দিনৰ ভাগত ৰাজপথত চলাচল বন্ধ কৰা হওক। কাৰণ স্কুল আৰু কলেজত যোৱা ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট অসুবিধা হৈছে। তেওঁলোকে স্কুল কলেজত যোৱাৰ সময়ত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে। এই ধূলি উজৰাৰ ফলত তেওঁলোকৰ বিভিন্ন বেমাৰ আজাৰ হয়। এই ডাম্পাৰ আৰু ট্ৰেক্টৰসমূহে কোনো ধৰণৰ নিয়ম কানুন মানা নাই, তেওঁলোকে আইন উলংঘা কৰি আছে। আৰু এই ডাম্পাৰ আৰু ট্ৰেক্টৰসমূহৰ তেওঁলোকৰ গাড়ীৰ পা পত্ৰ ঠিকে আছে নে নাই পৰিবহন বিভাগে এদিনো পৰীক্ষা কৰা নাই। আৰু এই ডাম্পাৰ আৰু ট্ৰেক্টৰসমূহৰ চলাচলৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট সময় জিলা প্ৰশাসনে ধৰি দিয়া নাই। আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছো যাতে অতি সোনকালে গাড়ী চলাচলৰ ক্ষেত্ৰত এক নিয়ম যাতে তেওঁলোকে বান্ধি দিয়ে আৰু সময় বান্ধি দিয়ে। দিনৰ ভাগত ৰাইজক হাৰাশাস্তি কৰি এই গাড়ীসমূহৰ চলাচল বন্ধ ৰাখিবলৈ আমি অনুৰোধ জনাইছো।